হেল্ল' বন্ধুসকল, কেনে আছে আপোনালোক? আশা কৰোঁ আপোনালোক ভালে আছে। আজি আমি যাব ওলাইছোঁ গোৱাত অসম ছ'চাইটিয়ে মাঘ বিহু উপলক্ষে আয়োজন কৰা এটা বিহু অনুষ্ঠানলৈ। আৰু দুটা টিকেট আমি লৈ থোৱা আছিলে। এই টিকেট দুটা লৈ থোৱা আছে, এয়া চাওক। দুটা টিকেট, মোৰ লগত দাদু যাব আৰু মই যাম। আমি দুটা টিকেট লৈ থোৱা আছিলে। 500, 1000 টকা দি দুটা টিকেট লৈ থোৱা আছিলে। আৰু তাত অসমৰ পৰা মাতি অনা হৈছে, বিহুৱা দল মাতি অনা হৈছে বিহু নৃত্য প্ৰদৰ্শন কৰিবলৈ। আৰু খাদ্যৰো ব্যৱস্থা কৰা হৈছে। সকলোখিনি তাত মানে সা সুবিধা কৰিছে। তো আমি যাওঁ আজি, আৰু আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰিম তাত কেনেকুৱা ধৰণৰ অনুষ্ঠান হয় বা কেনেকুৱা ধৰণৰ বিহু নৃত্য হয়, সকলোখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। ব'লক বন্ধুসকল, দেৰি নকৰি আমি যিহেতু আমি বিহু বুলিয়ে অসমীয়া, সেইকাৰণে আজি সকলো কাম বন বাদ দি আমি ওলাই আহিছোঁ বিহু চাবলৈ। আৰু এইখিনিতে অসম ছ'চাইটিৰ যিখন কমিটি আছে, সেই কমিটিখনক বহুত ধন্যবাদ দিব লাগিব। কাৰণ কিয়নো তেওঁলোকে বাহিৰত থাকিও যে আমাক আজি এটা সুন্দৰ বিহুৰ অনুভৱ দিবলৈ সক্ষম হৈছে, সেইকাৰণে তেওঁলোকক বহুত ধন্যবাদ। খুব ভাল লাগিছে। আমি আহি অনুষ্ঠান পতা জেগা পালোহি, আৰু এতিয়া আমি হলৰ ভিতৰলৈ যাব লাগিব, থাৰ্ড ফ্ল'ৰলৈ যাব লাগিব, কিয়নো থাৰ্ড ফ্ল'ৰত অনুষ্ঠানখন পাতিছে। সেয়েহে আমি এতিয়া লিফ্টেদি থাৰ্ড ফ্ল'ৰলৈ যাম। আৰু এতিয়া আহি আমি কাউণ্টাৰ পালোহি। কাউণ্টাৰত নিজৰ টিকেটকেইটা দেখুৱাই নামটো এণ্ট্ৰি কৰি লওঁ, আৰু এণ্ট্ৰি কৰি ল'লেহে ভিতৰলৈ যাবলৈ দিব। এতিয়া এণ্ট্ৰি কৰি আছে নাম। এতিয়া হলৰ ভিতৰ পালোহি। কি ধুনীয়াকৈ সজাইছে ভোগালী বিহু উৎসৱ 2024 আছাম ছ'চাইটি অফ গোৱা। বৰ্তমান অনুষ্ঠান আৰম্ভ হোৱা নাই, আমি বহি আছোঁ। খন্তেক পিছতেই অনুষ্ঠান আৰম্ভ হ'ব, আৰু সকলো অপেক্ষা কৰি আছে ৰাইজে। এতিয়া আমি জলপান খাবলৈ যাওঁ। জলপান খাবলৈ মাতিছে। জলপান মানে চিৰা, দৈ, গুৰ, গাখীৰ সেয়ে আছে। এতিয়া চাওক, সকলোৱে খাই আছে। আৰু দুপৰীয়াৰ কাৰণে যিটো আহাৰৰ প্ৰয়োজন হ'ব, সেই আহাৰ কাৰিকৰে বনাই আছে। মাছ, মাংস, দালি, ভাজি, আচাৰ সকলোখিনি আছে। আৰু এয়া চাওক, মোৰ লগত অহা দাদুৱেও জলপান খাই আছে। এটা সুন্দৰ পৰিৱেশ, সকলোৱে খানা বনোৱাত লাগি আছে, কাৰিকৰসকল। আৰু ময়ো অলপ খাই লওঁ, যিহেতু ভোক লাগি আছে। বহু দিনৰ মূৰত চিৰা, দৈ খাইছোঁ, খুব ভাল লাগিছে। আৰু এতিয়া বন্তি প্ৰজ্বলন হৈ গ'ল। বন্তি প্ৰজ্বলনৰ পিছতেই অনুষ্ঠান আৰম্ভ হ'ব। সকলোৱে বহি অপেক্ষা কৰি আছে অনুষ্ঠান চাবলৈ। সকলো অতিথিসকল বহি আছে। সকলো মানুহ আহি নিজৰ নিজৰ ছিটত বহিলেহি। এতিয়া অনুষ্ঠান আৰম্ভ হ'ব। আৰু প্ৰথমটো গীতেই সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ গীতেৰে আৰম্ভ কৰা হৈছে। তেওঁক সন্মান জনাই খুব ধুনীয়াকৈ প্ৰদৰ্শন কৰিছে নৃত্যটো এওঁলোকে। আৰু এইটো এটা বড়ো নৃত্য। এই বড়ো নৃত্যটো তেওঁ বহুত ধুনীয়াকৈ প্ৰদৰ্শন কৰিছে। খুব ভাল লাগিছে চাই। বহুদিনৰ মূৰত দেখা পাইছোঁ এনেদৰে সন্মুখতে নৃত্য প্ৰদৰ্শন কৰি থকা। অসমত থকা নিচিনা এটা অনুভৱ পাইছোঁ আজি, সেইকাৰণে খুব ভাল লাগিছে। খুব সুন্দৰকৈ প্ৰদৰ্শন কৰিছে তেওঁ। আৰু এইটো এটা মিচিং ডেন্স, মিচিং নৃত্য। এওঁলোকেও বহুত সুন্দৰকৈ প্ৰদৰ্শন কৰিছে নৃত্যটি। আৰু এতিয়া সময় হৈছে খানা খোৱাৰ। আৰু অনুষ্ঠান 1 ঘণ্টাৰ কাৰণে স্থগিত কৰিছে, কিয়নো সকলোকে খানা খাবলৈ দিছে। আৰু আমিও আহি এতিয়া খানা খালোহি। চাওক, মাছ, মাংস, দালি, ভাজি, চালাড সকলোখিনি আছে।
অসমীয়া খাদ্য খুব ভাল লাগিছে। এতিয়া খানা খাই সোনকালে গুচি আহিলোঁ, কাৰণ কিয়নো আকৌ অনুষ্ঠান আৰম্ভ হ'বৰ হৈছে। এইটো এটা সত্ৰীয়া নৃত্য হয়। এই নৃত্যটিও খুব সুন্দৰকৈ প্ৰদৰ্শন কৰিছে ছোৱালীজনীয়ে। আৰু এতিয়া আহি গ'ল আমাৰ অতিকৈ মৰমৰ বিহু নৃত্য। আৰু এই বিহু নৃত্যটো দেখি আৰু খুব ভাল লাগিছে মনটো, কিয়নো বিহুৱেই মেইন আমাৰ। আৰু আজি এনেদৰে সন্মুখত বিহু নৃত্য দেখা পাই খুব ভাল লাগিছে মনটো। চাওক খুব সুন্দৰকৈ এওঁলোকে নাচিছে বিহু নৃত্যটো। এতিয়া অনুষ্ঠান সামৰণি হৈছে। এতিয়া অনুষ্ঠান সামৰিলে, আৰু যিসকল অতিথি আজি আহিছিল সেই অতিথিসকল আৰু কমিটিৰ সদস্যসকলে একেলগে নাচি বাগি ফূৰ্তি ফাৰ্তা কৰিছে। চাওক কি ধুনীয়াকৈ ফূৰ্তি ফাৰ্তা কৰিছে বিহু বুলি। আজি সকলো গোৱাৰ অসমীয়া ৰাইজে কিমান ধুনীয়াকৈ মিলিজুলি অনুষ্ঠানটি ভাগ লৈছে আৰু কিমান ধুনীয়াকৈ ফূৰ্তি ফাৰ্তা কৰিছে। বাহিৰত থাকিও আজি যে এনেদৰে সকলো ওলাই আহিছে, এইটোৱে খুব ভাল লাগিছে। বন্ধুসকল, এতিয়া আমি আহি ৰুম পালোহি। আৰু আছাম ছ'চাইটি অফ গোৱাই যি মাঘৰ বিহু উপলক্ষে সৰু সুৰাকৈ হ'লেও যি অনুষ্ঠান আয়োজন কৰিছিল, সেই অনুষ্ঠান চাই খুব ভাল লাগিল। আৰু অসমৰ বাহিৰত থাকিও আজি যে এনেকুৱা ধৰণৰ অনুষ্ঠান উপভোগ কৰিবলৈ পাইছোঁ, সেইটো বহুত ভাল ফিল কৰিছোঁ। আৰু আমাৰ ভিডিঅ'টো আপোনালোকেও দেখুৱালোঁ। আৰু আপোনালোকে যদি চাই ভাল পালে, তেনেহ'লে চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।